আজি আমি সলভ কৰিব ওলাইছোঁ কেমিষ্ট্ৰি পাৰ্ট 1 সলিউশ্যন নাম্বাৰ যিটো চেপ্টাৰ নাম্বাৰ 2 এক্সাম্পল নাম্বাৰ 2.1 ইয়াত কৈছে যে ক্যালকুলেট দ্য মল ফ্ৰেকশ্যন অফ ইথিলিন গ্লাইকল ইন এ সলিউশ্যন কন্টেইনিং 20% অফ ইথিলিন গ্লাইকল বাই মাছ। এতিয়া আমাক কি কৰিব লাগে, ইথিলিন গ্লাইকলৰ যিটো মানে মল ফ্ৰেকশ্যন, এই মল ফ্ৰেকশ্যনটা আমাৰ উলিয়াব লাগে। আগতে মল ফ্ৰেকশ্যন উলিওৱাৰ আগতে আমি জানিব লাগিব যে মল ফ্ৰেকশ্যন উলিয়াবলৈ হ'লে কি কি বস্তুৰ প্ৰয়োজন হয়। মল ফ্ৰেকশ্যন উলিয়াবলৈ হ'লে যিটো সলিউট আছে, আগতে ইয়াত সলিউশ্যন কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। সলিউশ্যনটো সাধাৰণতে সলিউট প্লাছ সলভেণ্টৰ হয়নে নহয়? গতিকে যদি আমি মল ফ্ৰেকশ্যন অফ ইয়াত সলিউট অৰ্থাৎ যিটো ইথিলিন গ্লাইকল আছে এইটো ৱাটাৰত মিক্স কৰা আছে। গতিকে যদি আমি মল ফ্ৰেকশ্যন উলিয়াব খোজো ইথিলিন গ্লাইকল নাইবা সলিউটৰ, তেন্তে আমি কি কৰিব লাগিব, ইয়াৰ মল ফ্ৰেকশ্যন উলিয়াব লাগিব। আৰু লগতে কি কৰিব লাগিব, যিহেতু এইটো পানীত বা সলভেণ্টত বা লিকুইডত মিক্স কৰা আছে, সেইকাৰণে এই পানীটো কি কৰিব লাগিব, আমি মল ফ্ৰেকশ্যন উলিয়াব লাগিব। কিন্তু মোৰ বা আমাৰ প্ৰথম টাৰ্গেটটো কি, এতিয়া মল ফ্ৰেকশ্যন উলিয়া, মল ফ্ৰেকশ্যন উলিয়া। আৰু মল ফ্ৰেকশ্যন উলিয়াবলৈ হ'লে কি লাগিব, নাম্বাৰ অফ মলছ লাগিব। গতিকে নাম্বাৰ অফ মলছটো ওলাই ল'ম। কিন্তু তাৰ আগতে আমি লিখিব লাগিব যে কি কি বস্তু দিয়া আছে, গিভেন কি কি বস্তু আছে। সলিউশ্যন চোৱা যে আমাৰ কি কি বস্তু দিয়া আছে। যে গিভেনত যে সলিউট, ইয়াত সলিউটটো কি ইথিলিন গ্লাইকল, ইথিলিন গ্লাইকলৰ সংকেতটো কি ৰাসায়নিক CH2H6O2। এইটো কিমান দিয়া আছে, 20% দিয়া আছে, 20%। অ'কে, সলিউটটো কি হ'ল 20 গ্ৰাম হ'ল। আৰু যিটো ইয়াৰ সলভেণ্ট, যিহেতু সলভেণ্টটো মিক্স কৰা আছে, সলভেণ্টটো ইয়াত কি আছে, ৱাটাৰ আছে। গতিকে ৱাটাৰ কিমান হ'ব, যদি যিহেতু সলিউশ্যন কি 100% হয়, যদি সলিউট যদি 20% আৰু বাকী কিমান থাকিল 80%, এইটো কি থাকিল তোমাৰ সলভেণ্ট। আৰু পুৰা সলিউশ্যন কিমান আছে, ইয়াত সলিউশ্যন আছে তোমাৰ 100 গ্ৰাম। অ'কে, চ' এতিয়া আমি কি কৰিব লাগিব, নাম্বাৰ অফ মলছ উলিয়াব লাগিব। গতিকে আমাক উলিয়াব কি দিছে, মল ফ্ৰেকশ্যন উলিয়াব দিছে, মল ফ্ৰেকশ্যন অফ ইথিলিন গ্লাইকল, মল ফ্ৰেকশ্যন অফ ইথিলিন গ্লাইকল উলিয়াব দিছে। গতিকে মল ফ্ৰেকশ্যন কেনেকৈ উলিয়াব লাগিব, যে নাম্বাৰ অফ মলছ অফ কি ইথিলিন গ্লাইকল is divided by number of moles of ethylene glycol plus number of moles of কি water। গতিকে চোৱা আমালোকৰ প্ৰথম টাৰ্গেটটো কি হ'ল, এতিয়া এই নাম্বাৰ অফ মলছ উলিয়া, ইথিলিন গ্লাইকল আৰু ৱাটাৰৰ নাম্বাৰ অফ মলছ উলিয়ালেই এনচাৰ হৈ গ'ল। চিম্পল একেবাৰে, হয়নে নহয়? চ' যে ফাৰ্ষ্টত কি কৰিম, যে ইথিলিন গ্লাইকলৰ মানে নাম্বাৰ অফ মলছ উলিয়াম। যে নাম্বাৰ অফ মলছ অফ ইথিলিন গ্লাইকল, ইথিলিন গ্লাইকল ইথিলিন গ্লাইকল নাম্বাৰ অফ মলছ উলিয়াম। যে নাম্বাৰ অফ মলছ কেনেকৈ উলিয়া, যে গিভেন মাছ বাই মলাৰ মাছ, গিভেন মাছ বাই মলাৰ মাছ। গতিকে গিভেন মাছ কিমান দিয়া আছে, ইথিলিন গ্লাইকল মানে কি সলিউট, সলিউট আমাৰ কিমান পাৰ্চেণ্ট দিয়া আছে, সলিউট আমাৰ কি দিয়া আছে, যে আমাৰ 20% দিয়া আছে, মানে 20 গ্ৰাম দিয়া আছে ইয়াত। গতিকে 20 গ্ৰাম ইজ ডিভাইডেড বাই এতিয়া মলাৰ মাছ কাৰ লাগিব, ইথিলিন গ্লাইকল। আৰু ইথিলিন গ্লাইকল মলাৰ মাছ জানিব হ'লে আমাৰ সংকেতটো জানিব লাগিব, C2H6O2। গতিকে কাৰ্বন 12 × 2 প্লাছ 1 × 6 প্লাছ 16 × 2, 12 2 jar 24 প্লাছ 1 6 jar 6 প্লাছ 16 2 jar 32। If you add them, then you will be able to finally get 10 2, okay, 10 2 2 3 32 24 6 2 1 62 ওলাল। গতিকে 62 হ'ল, 2ৰে ডিভাইড কৰিলে 1, ইয়াত কি 1 যাব 3 1, মানে 1 0 31। এতিয়া ডিভাইড কৰিলে কিমান হ'ব 31, তো নাযায়, দশমিক এটা দিব লাগিব, দিলে 100 হ'ল। 100ত 31 কেইবাৰ যাব, 3বাৰ দি চাওঁ, 1 3 1 × 3 93, অ'কে 3বাৰ যাব, 3বাৰ গ'লে 93 হয়, 93 হয়। আৰু মাইনাছ কৰিলে ইয়াত 7 থাকিব, গতিকে 7তো নাযায়, সেইকাৰণে এটা কি ল'ব লাগিব, 0 ল'ব লাগিব। 0 ল'লে এতিয়া যাব, এতিয়া কেইবাৰ 2বাৰ যাব নেকি, 2বাৰ চাওঁ, 31 2 2 1 jar 2 60, অ'কে 62।
গতিকে 3 দিলে আকৌ 93 হৈ যাব, গতিকে 2 বাৰ যাব, গ'লে 62, আকৌ মাইনাছ কৰিলে 8 ওলাব। গতিকে 8ত কিমান বাৰ যাব এতিয়া নাযায়, গতিকে আৰু এটা শূন্য আহিব। শূন্য আহিলে যদি যদি 31ৰ লগত 2 পূৰণ কৰোঁ তেন্তে 62 পাব, যদি 3 পূৰণ কৰোঁ 93, মানে 80তকৈ বেছি হৈ যায়। গতিকে আকৌ 2 বাৰ যাব, 62 ডিভাইড এতিয়া যদি মাইনাছ কৰোঁ কিমান হ'ব, মানে ধৰি লোৱা 8ৰ পৰা ইয়াত 1 দিলা কিমান হ'ল 10, 10ৰ পৰা 2 গ'লে কিমান থাকিব 8 থাকিব, আৰু ইয়াত কিমান 7 আছে, 7ৰ পৰা 6 গ'লে 1 18 থাকিল। গতিকে এইখিনি থাকিব দিয়া 0.32 কি হ'ল মল হ'ল। আচ্ছা, এইটো কিহৰ মল পালোঁ আমি, ইথিলিন গ্লাইকলৰ। এতিয়া ৱাটাৰৰ মলটো উলিয়াই ল'ব লাগিব, যে ৱাটাৰ মানে সলভেণ্টৰ কি মানে মলছ উলিয়াম, যে নাম্বাৰ অফ মলছ অফ কি নাম্বাৰ অফ মলছ অফ ৱাটাৰ ক'ব পাৰা বা সলভেণ্ট বুলি ক'ব পাৰা, সলভেণ্ট বুলি ক'ব পাৰা। এতিয়া চোৱা যে নাম্বাৰ অফ মলছ অফ ৱাটাৰ গিভেন মাছ বাই মলাৰ মাছ। এতিয়া গিভেন মাছটো কিমান দিয়া আছে ৱাটাৰত, যিহেতু সলিডটো আমাৰ কিমান পাৰ্চেণ্ট দিয়া আছিল, সলিডটো আমাৰ দিয়া আছিল চোৱা 20% দিয়া আছে, আৰু বাকী যিটো মানে সলভেণ্ট যিটো আছে 80%। গতিকে গিভেন মাছটো আমি কিমান পাইছোঁ 80%, গতিকে 80% ইজ ডিভাইডেড বাই হোৱাট নাম্বাৰ অফ মলছ অফ ৱাটাৰ, মলাৰ মাছ, পানীৰ মলাৰ মাছ কিমান হয় ৱাটাৰৰ 18 হয়। গতিকে ইয়াক যদি ডিভাইড কৰোঁ 2ৰে কৰিলে 40, আৰু ইয়াক 2ৰে কৰিলে 9, অ'কে 449। যদি ইয়াক ডিভাইড কৰা হয় তেন্তে এনচাৰ কিমান ওলাব, ইয়াক ডিভাইড কৰিলে নিশ্চয় 4.444 ওলাব, ইয়েছ অৰ নো 444 ওলাব ৱাটাৰৰ যিটো। আচ্ছা, মল ফ্ৰেকশ্যন আমি ফাইনেলি পাই গ'লোঁ, নাম্বাৰ অফ মলছ পাই গ'লোঁ। এতিয়া আমি কি কৰিম, যে মল ফ্ৰেকশ্যনৰ যিটো ফৰ্মুলা যিটো আছিল, যিটো আমি আগতে লিখি ৰাখিছিলোঁ, গতিকে এই ফৰ্মুলাটো এইখিনি বস্তু আমাৰ ওলোৱাৰ টাৰ্গেট আছিল, যে নাম্বাৰ অফ মলছ অফ ইথিলিন গ্লাইকল, নাম্বাৰ অফ মলছ অফ ৱাটাৰ। গতিকে সেইখিনি টাৰ্গেট আমাৰ ছাকচেছ হৈ গ'ল। এতিয়া কি কৰিম, যে মল ফ্ৰেকশ্যনটো ওলাই ল'ম, এই ফৰ্মুলাটো এজিটিছ পাতি ল'ম, আৰু মানে এনচাৰ ওলাই যাব, যে মল ফ্ৰেকশ্যন C2H6O2, যে নাম্বাৰ অফ মলছ অফ হোৱাট C2H6O2 H6O2 প্লাছ NH2O। গতিকে নাম্বাৰ অফ মলছ অফ ইথিলিন গ্লাইকল কিমান আছিল 0.322, আকৌ ইয়াত কিমান আছিল 0.322 হ'ব, প্লাছ 4.444 হ'ল। গতিকে ওপৰত কিমান থাকিল 0.322, আৰু তলত এড কৰিলে কিমান পাম 4ৰ 2 এড কৰিলে 6, এই 4 এইটো 6, আৰু এইটো 4 এইটো কৰিলে কিমান হ'ব 7, এইটো কৰিলে কিমান হ'ব 4 হ'ব, আৰু দশমিক ইয়াত থাকি যাব। যদি দশমিক দুইফালে উঠাই দিওঁ কিমান হ'ব 322, আৰু 4 এইটো পইণ্টটো উঠি যাব, ইমান থাকিব 4766। এতিয়া যদি আমি 2ৰে ডিভাইড কৰোঁ 3ত এবাৰ যাব, আৰু ইয়াত থাকিল কিমান হ'ল 12, 12ত 2 কিমান যাব 6 বাৰ যাব, আৰু 2ত এবাৰ যাব, আৰু 2ৰে ইয়াত 4 2 বাৰ যাব, আৰু 7ত 3 বাৰ যাব, 1 থাকিলে মানে 16 হ'ল, 16ত 2 কেইবাৰ যাব 8 বাৰ যাব, আৰু 3 বাৰ যাব, গ'লে কিমান থাকিব হ'ল ওপৰত 161, তলত 383 হ'ল। গতিকে ইয়াক যদি ডিভাইড কৰোঁ তেন্তে ইয়াৰ ফাইনেলি এনচাৰটো আহিব তোমাৰ, ফাইনেল এনচাৰ নহয় এইটো 0.068 ওলাব, 0.068 ওলাব। আকৌ এটিকে নাম্বাৰ অফ মলছ অফ কি ইথিলিন গ্লাইকল ওলাল। গতিকে মল ফ্ৰেকশ্যন অফ ৱাটাৰ ওলোৱাৰ একেবাৰে সহজ পদ্ধতি এইটো হ'ল 1ৰ পৰা আমি কি কৰিম, এতিয়া যিখিনি এনচাৰ ওলাল 0.068টো আমি কি কৰিম মাইনাছ কৰি দিম। কেনেকৈ মাইনাছ কৰিম চোৱা 0.00860.0, ইয়াত চোৱা ইয়াতো নাযায়, কাৰণ ইয়াৰ পৰা ধাৰত ওলোৱা কিমান হ'ল 10 হ'ল, অ'কে 10ৰ পৰা 8 গ'লে 2 হয়, ইয়াত কিমান 9 আছে, 9ৰ পৰা 7 গ'লে 7 হ'ব নিশ্চয়, কিমান হ'ব ইয়াত কিমান 9 আছে, 9ৰ পৰা যদি তুমি 6 খেদি দিয়া 9ৰ পৰা 7 8 9, তেন্তে কিমান হ'ব নিশ্চয় 7 হ'ব। আকৌ ইয়াত কিমান আছে, ইয়াত 9 আছে, আৰু ইয়াত 9,
তার মানে 0.972 0.972 আচ্ছা 9 পরে সই করলে কি হয় 3 থাকে ওকে 0.093289 এটার নাম্বার অফ মোল ফ্র্যাকশন অফ কি হল ওয়াটার হল ফাইনাল আনসার আমার টার্গেট তো কি আছিল এই টুল টার্গেট আছিল থ্যাংক ইউ